হেল্ল' এস্পিৰেণ্টছ কেনে আছে আপোনালোকে চবেই গম পাইছে ৰিজাল্টটো আহিছে আৰু ইণ্টাৰভিউ ডেটো ডিক্লেয়াৰ কৰি দিছে কেতিয়া হ'ব এইটো ইণ্টাৰভিউটো এইটো মই কৈ আছোঁ গ্ৰেড বৰ্ডৰ বহুতখিনি সুধিছে কিন্তু যে ৱেবছাইটটো মেইনটেনেঞ্চত আছে এইটো কাৰণে মই গ্ৰেড বৰ্ডৰ ৰিটেন এক্সাম হৈছে না হোৱা নাই বা অফলাইন এডমিট কাৰ্ড আহিছে না অহা নাই এইটো মই গম পোৱা নাই মোৰ হেল্থটো মানে একদম বেয়া আৰু মোৰ মানে এক্সিডেণ্টো হৈছিল আৰু লগতে মানে ইলনেছ ফিভাৰো হৈ আছে ডেটছ ৱাই মানে মোৰ চেনেলত বেছিকৈ মই ভিডিঅ' চিডিঅ' আপলোড কৰা হোৱা নাই আজি ডিছকাছ কৰিম আমি ইণ্টাৰভিউৰ বিষয়ত আৰু লগতে কিমানটা ছিট আছিল ইয়াৰ বিষয়তো আমি কথা পাতিম নেম অফ দ্য পোষ্ট আমাৰ দুটা আছিল দেই এইটো হ'ল আপোনালোকে চাই আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট টোটেল পোষ্ট ইয়াতে আছিল 20টা পোষ্ট আৰু কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট আছিল আৰু 1 year চাৰ্টিফিকেট কোৰ্চ ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এনি গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউশ্যন যদি আপোনালোকৰ 1 yearৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই কিন্তু আপুনি যদি এক্সামটো পাছ কৰিছে তেনেহ'লে আপুনি ইটো জবৰ কাৰণে এলিজিবল নহ'ব গাইজ আপোনালোকৰ যদি 1 year চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে যদি বনাব পাৰে আপোনালোকে বনাই ল'বা আৰু ইলিগেল কাম নকৰিবা আপোনালোকে ইয়াৰ পিছত ইয়াতে আপোনালোকে চাবা ষ্টেনোগ্ৰাফাৰত অকল 12টা পোষ্ট আছে ইয়াৰ পিছত কোৱালিফিকেশ্যনছটো আছিল গ্ৰেজুৱেশ্যন ইয়াৰ লগতে আপোনালোকৰ টাইপিং টেষ্ট হ'ব টাইপিং টেষ্টত আপোনালোকে চাব পাৰে ইয়াতে 80 WPM and type 40 words per minute per 5 minutes মানে 5 minutesত আপোনালোকে 40 words আপোনালোকে টাইপ কৰিব লাগিব 5 minutesত 40 words ইয়াতে অলৰেডি লিখা আছে আপোনালোকে চাই আছে ইয়াৰ লগতে আপোনালোকে ডিপ্লোমা চাৰ্টিফিকেট থাকা হ'ব লাগিব ষ্টেনোগ্ৰাফিৰ ইয়াৰ পিছত গ্ৰেড বৰ্ড আহিল গ্ৰেড বৰ্ডটো মই এতিয়া যে ৱেবছাইটটো আণ্ডাৰ মেইনটেনেঞ্চ হৈ আছে এইটো মই নকওঁ এতিয়া আমি আহিলোঁ এতিয়া ৰিজাল্টত অহাৰ লগে লগে আপোনালোকে চাই আছে যে ডিক্লেয়াৰ ডেটটো আপোনালোকে এইটো দেখা পাব 5 March 2024 ষ্টেনোগ্ৰাফিত এইটো চিলেকশ্যনটো আপোনালোকে চাই ল'বা ষ্টেনোগ্ৰাফিত আপোনালোকে 12টা মাত্ৰ পোষ্ট আছিল 12টা পোষ্টত আপোনালোকে 48 কেণ্ডিডেটে চিলেক্ট হৈছে ইয়াতে 48 কেণ্ডিডেটত যদি 12জন মানুহে পাছ হ'ব ইয়াতে তেনেহ'লে 36 মানুহে ইয়াতে কেণ্ডিডেটে ইয়াতে কেঞ্চেল হৈ যাব 36 কেণ্ডিডেট মানে ইয়াতে জব নাপাব অ'কে ইয়াৰ পিছত আমি আহিলোঁ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ টোটেল ইয়াতে আপোনালোকে চাই আছে 87 87 ইয়াতে দেখাই আছে 87 কেণ্ডিডেটে ইয়াতে পাছ হৈছে ইয়াতে 87টো যদি আমি 20 লগত যদি আমি মাইনাছ কৰি দিওঁ তো 67 কেণ্ডিডেট ইয়াতে ইয়াৰ পৰা জবটো নাপাব 67 কেণ্ডিডেটে ইয়াৰ পৰা যাব লাগিব আৰু আৰু ইয়াৰ পিছত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ ছাবস্ক্ৰাইবাৰ্ছ বহুতখিনি পাছ কৰিছে 4জন 5জনৰ মই মেছেজ পাইছোঁ মই মেছেজ পোৱাৰ কাৰণে মানে মোৰ বহুত ভাল লাগিছে আৰু বিগ কংগ্ৰেচুলেশ্যনছ টু ইউ গাইজ আৰু ভালকৈ দিয়ক ইণ্টাৰভিউটো আৰু টাইপিং টেষ্টটো ভালকৈ দিয়ক টাইপিং টেষ্টৰ কাৰণে বা ইণ্টাৰভিউৰ কাৰণে আমাৰ ডিক্লেয়াৰ কৰি দিছে এইটো ভিডিঅ'টো মই আপোনালোকক অলপ পিছত দেখাই আছোঁ ইয়াতে জুনিয়ৰ এছিষ্টেণ্ট ইয়াতে 1/4 হ'ব এইটো মানে 4জনত এটা মানুহ লোৱা হ'ব এইটো আপোনালোকে মানে মনত ৰাখিলে হ'ল আৰু ইয়াৰ পিছত আমি আহিলোঁ যে ইয়াৰ যে এডমিট কাৰ্ডৰ বিষয়ে আমি ইয়াতে কৰি আছোঁ ইয়াতে আপোনালোকক ৱেবছাইট দিয়া হৈছে ইয়াতে আপোনালোকে চাই আছে www.bodoland.gov.in এইটো যদি আমি টাইপ কৰোঁ মানে এইটো ৱেবছাইটটো নাহে বৰ্তমানত নাহে কিয়নো এইটো আণ্ডাৰ মেইনটেনেঞ্চত আছে আৰু লগতে মই অলৰেডি আপোনালোকক কৈ আছোঁ যে আপোনালোকে মেইলটো সদায় চাই থাকিবা মেইলতো আহে কেতিয়াবা যদি মেইলত আপোনালোকক কল লেটাৰটো পঠাই দিছে তেনেহ'লেতো বহুত ভাল কথা আপোনালোকে ৱেবছাইটত যাব নালাগে যদি পঠাই নিদিয়ে তেনেহ'লে আপোনালোকে ইয়াতে এটা কথা লিখি দিয়া হৈছে দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ডাউনলোড দ্য কল লেটাৰ একৰ্ডিংলি মানে আপোনালোকক
কল লেটাৰ ডাউনলোড কৰি এপিনি ল'বা দিছে ৱেবছাইটটো দিয়া হৈছে ইয়াতে www.bodoland.gov.in চ' এতিয়া মই আপোনালোকক এটা ভিডিঅ' দেখাবলৈ আমাৰ এই যিসকল প্ৰাৰ্থী আছে তেখেতসকলে আমাৰ যিটো বড়োলেণ্ডৰ আমাৰ চৰকাৰী ৱেবছাইট আছে ৱেবছাইটটোত গৈ গোটেই তাতে ডিটেইলছখিনি তেওঁলোকে চাব পাৰিব এতিয়া ৰিটেন টেষ্টৰ পিছত আমি যিখিনি শ্বৰ্টলিষ্ট কেণ্ডিডেট কৰিলোঁ শ্বৰ্টলিষ্ট কেণ্ডিডেটক আমি অহা 11 তাৰিখে আমি তেখেতক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে আমি তেখেতসকলক আমি নিমন্ত্ৰণ জনাম চ' আপোনালোকে শুনিছে যে আহা 11 তাৰিখত কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু লগতে যে পাৰ্চনেল ইণ্টাৰভিউ যে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এইটো লোৱা হ'ব চ' 11 তাৰিখৰ আগতে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব লাগিব এইটো কাৰণে যদি আপোনালোকে নাপায় ময়ো সদায় ভিজিট কৰি আছোঁ চ' ডেটছ ৱাই আপোনালোকে কি কৰিবা মোৰ হোৱাটছএপ গ্ৰুপত জইন হৈ থাকক মই যেতিয়াই মানে আপডেটটো পাম আপোনালোকক এইটো ইনফৰমেশ্যনটো দি দিম আৰু যদি আপোনালোকেও যদি এডমিট কাৰ্ডটো ইমেইলত যদি আহিছে আপোনালোকেও মোৰ গ্ৰুপত মেছেজ এটা কৰি দিবা থাকি চবে মানে গম পায় আৰু ন গাইজ চ' মই এই ভিডিঅ'টো ইয়াতে বন্ধ কৰা হৈছে চ' থেংক ইউ ছ' মাছ গাইজ এণ্ড প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিয়ক থেংক ইউ